নমস্কাৰ নমস্কাৰ অসমীয়া ভাষা সাহিত্য শিক্ষা সংস্কৃতি আদি অনেকবোৰ দিশক নিজৰ অৱদানেৰে সমৃদ্ধ কৰা অসমীয়াৰ হিয়াৰ আমঠু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ নগেন শইকীয়া ছাৰক আমি আজি আমাৰ মাজত পাই ধন্য মানিছোঁ জননী লাইভৰ আজিৰ বিশেষ অনুষ্ঠানলৈ ছাৰক স্বাগতম জনাইছোঁ আমি নিজেই ধন্য হৈছোঁ এনে এজন বৰেণ্য ব্যক্তিৰ লগত মুখামুখিকৈ বহি দুটা কথা পাতিবলৈ সাহস কৰিছোঁ আৰু এই সাহস কেনেকৈ গোটাই আনিছোঁ ছাৰ আপোনাক ক'ব নোৱাৰিম হয়তো আপোনাৰ লগত কথা পাতোতে অনেকখিনি অপৰাধ হ'ব পাৰে মই আগতীয়াকৈ আপোনাৰ ওচৰত ক্ষমা বিচাৰি লৈছোঁ মই কিবা যদি অপৰাধ হয় সেইটো গুণ বুলিয়ে গ্ৰহণ কৰিলোঁ ছাৰ আমাৰ এটা ইচ্ছা আছে বৰেণ্য ব্যক্তিসকলক আমি বিশেষকৈ উঠি অহা প্ৰজন্মৰ লগত চিনাকি কৰি দিয়াটো সেই ব্যক্তিসকলক তেওঁলোকে জানক তেওঁলোকে বহুখিনি কথা শিকক সেই সকল ব্যক্তিৰ পৰা সেই উদ্দেশ্যেৰে আমি আপোনাৰ ওচৰলৈ আজি আহিছোঁ আৰু আপোনাক ধন্যবাদ জনাইছোঁ আপুনি বহুখিনি আপোনাৰ বহুমূলীয়া সময় আমাক দিছে আপোনাক আমি পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ধন্যবাদ ছাৰ আপোনাৰ জন্ম হাতীয়েখোৱা গোলাঘাটৰ হাতীয়েখোৱা আমি প্ৰত্যেকেই জানো এই বিষয়ে আমি বহুখিনি কথা পঢ়িছোঁ বহু তথ্য পাইছোঁ এটাই কথা জানিব খুজিছোঁ যে আপোনাৰ শৈশৱৰ পৰা আপোনাৰ যি যাত্ৰা আৰম্ভ হৈছে স্কুলীয়া যাত্ৰা শিক্ষা জীৱনৰ যাত্ৰা তাৰপিছত আপুনি আহি এনে এজন ব্যক্তিত আপুনি নিজে এটা অনুষ্ঠান এই ক্ষেত্ৰলৈ আপোনাৰ খোজসমূহৰ বিষয়ে আপুনি অকণমান ৰাইজক জনাব নেকি প্ৰশ্নটোত যিটো মোৰ বিষয়ে গুণগত এটা মানৰ কথা কোৱা হৈছে সেইটো অতিশয়োক্তি মই অতিশয়োক্তি বুলি ভাবোঁ কাৰণ মই সদায় ভাবোঁ যে জীৱনটো ইমান ক্ষুদ্ৰ অথচ আমাৰ শিকিবলগীয়া জানিবলগীয়া ইমানবোৰ কথা আছে যে এইখন সাগৰত দৰিকণা মাছ এটাই সাঁতুৰি পেলাই সি কেতিয়াও পাৰটো পাব নোৱাৰে সি তাৰ মাজতেই তাৰ হয়তো মৃত্যু ঘটিব সিয়ে আৰু নিজক সি মূৰ দাঙি পেলাই থিয় হৈ তাৰ নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিব নোৱাৰিব এইটোৱে মোৰ নিজৰ বিষয়ে নিজৰ ধাৰণা কিন্তু মোৰ সদায় এটা মই কথা ভাবোঁ যে মোক বোধ কৰোঁ আমাৰ দেউতাৰ তেখেতো শিক্ষক আছিলে আৰু নিজে এখন স্কুল পাতি লৈছিলে এম ই স্কুল এখন সেই সময়ত এম ই স্কুল নাছিলে সেই ঠাইত তেখেতৰ নিজা ঘৰুৱা এটা লাইব্ৰেৰীও আছিলে আৰু স্কুলত লাইব্ৰেৰীও আছিলে মোক বোধ কৰোঁ মোৰ চিন্তাৰ জগতত সেই লাইব্ৰেৰীটোৱে বহুখিনি সহায় কৰি থৈ গৈছে তাত ধৰ্মমূলক কিতাপৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ গুণাভিৰাম বৰুৱাই লিখা আনন্দৰাম ঢেকীয়াল ফুকনৰ জীৱনচৰিত নাইবা বেজবৰুৱাৰ কিতাপ 2-3খন কিতাপ কবিতাৰ কিতাপ কিছু দেৱেন্দ্ৰনাথ বেজবৰুৱাই লিখা অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জী এইবোৰ মই বোধ কৰোঁ 5-6 মানৰ পৰাই পঢ়িছোঁ আৰু সেইকাৰণে মই যেতিয়া ক্লাছ 7ত ঢেকীয়াল হাইস্কুলত নাম লগাওঁ তেতিয়া অসমীয়া ভাষা আৰু সাহিত্য সম্পৰ্কে ক্লাছ 7ৰ ল'ৰা এটাই এটা প্ৰবন্ধ লিখিছিলোঁ প্ৰবাহত ওলাইছিলে সেই বছৰত মই আজি কিছুদিনৰ আগতে মোৰ সেই বস্তুবিলাক যিজনী সহায়কাৰী ছোৱালী তেওঁ সুধি থাকোঁতে সেই প্ৰবন্ধটো ওলোৱাত মই পঢ়ি চাই দেখিলোঁ যে মই ভুল কথা একো লিখা নাই মানে বাক্যবোৰ বা শব্দ ব্যৱহাৰত ক'তো মই ভুল কৰা নাই গতিকে মই ভাবোঁ যে মোৰ সেই শিক্ষাটো এটা ডাঙৰ শিক্ষা তদুপৰি মোক কেতিয়াবা মই একেবাৰে সৰু হৈ থাকোঁতে মানে পঢ়িব পৰা হৈছোঁ আৰু আমাৰ বৰদেউতাহঁতৰ ঘৰত গধূলি সময়ত সাধাৰণতে তাত বৰ ডাঙৰ চৰাঘৰ এটাত গাঁৱৰ মানুহ বহে
আৰু তাত কেতিয়াবা মোক মাতি নি পেলাই আমাৰ ঘৰত অকণমান দূৰত মাতি নি পেলাই কেতিয়াবা ৰামায়ণ কেতিয়াবা মহাভাৰত পঢ়িবলৈ লগাই দিয়ে পঢ়া গতিকে মই সকলোৰে হৈ পেলাই মই পঢ়ি দিওঁ সেইবিলাকেও বোধ কৰোঁ কিবা এটা সাঁচ বহুৱাই থৈ গ'ল ক'ব নোৱাৰাকৈ আৰু মই যেতিয়া ক্লাছ 6ৰ বৃত্তি পৰীক্ষা দি পেলাই ঘৰত থাকোঁ তেতিয়া দেউতাই সদায় স্কুললৈ তেখেত যাবৰ সময়ত মোক দুটা কাম দি থৈ যায় ব্যাকৰণ কৌমুদীখন উলিয়াই দিয়ে ইয়াৰ শব্দৰূপ এটা মুখস্থ কৰি থবি কেতিয়াবা এটা ধাতুৰূপ মুখস্থ কৰি থবি আৰু কেতিয়াবা কয় যে এই ভাগৱত গীতাখনৰ দুটা শ্লোক মুখস্থ কৰি থবি মই গধূলি ল'মহি মই এনেকৈ পঢ়ি থাকোঁতে বহুত কথা মুখস্থ কৰিছিলোঁ গীতাখন মানে মানুহে অকণ আগবঢ়াই দি দিলে এতিয়াও মই বোধ কৰোঁ বহুতখিনি লৈ যাব পাৰিম গতিকে এইবিলাকেই মোৰ বোধ কৰোঁ এতিয়া মই ভাবোঁ যে মোৰ নিজৰ এটা ভেটি এটা কেনেবাকৈ বান্ধি দিছিলে দেৱেন্দ্ৰনাথ বেজবৰুৱা গুণাভিৰাম বৰুৱাৰ ৰচনাই মোৰ ভিতৰত এটা দেশপ্ৰেমৰ ভাৱো আনি দিছিলে বিশেষকৈ ভাষা প্ৰেম যে ব্ৰিটিছসকল নহা হ'লে বাংলা ভাষা ইয়াত নচলা হ'লে বোধ কৰোঁ আমি আৰু বেছি আগবাঢ়ি যাব পাৰিলোঁ তেনেকুৱা এটা ভাৱ আৰু বাংলা ভাষাই যে হেঁচা মাৰি ধৰিছিলে এই কথাটো সহিব নোৱাৰা এটা স্তৰলৈ যেন মনে মনে গুচি গৈছিল গতিকে দেশপ্ৰেমটো তেনেকৈ বোধ কৰা আহিছে ভাষা প্ৰেমটো তেনেকৈ আহিছে আৰু আমাৰ বিভিন্ন সাহিত্যৰ প্ৰতি অনুৰাগটো তেনেকৈ বোধ কৰোঁ অলপ অলপকৈ গঢ় লৈছিলে বোধ কৰোঁ বুলি কৈছোঁ কাৰণ এইবোৰ মই নিশ্চিতভাৱে কৰিব নোৱাৰোঁ কিন্তু মই এতিয়াও ভাবোঁ যে আমাৰ ল'ৰা ছোৱালীক আমি ভেটিটো বান্ধি দিবৰ কাৰণে এই বস্তুবোৰৰ লগত সিহঁতক সংযুক্ত কৰি ল'ব লাগে আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া আমাৰ সকলো নগৰততো সকলোবিলাক ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমত পঢ়িবলৈ লৈছে গতিকে তাৰ ফলস্বৰূপে সিহঁত শিপাৰ পৰা উঘাল খাই পৰিছে শিপা নাইকিয়া হৈছে সিহঁতৰ শিপাৰ তলৰ মাটি নাই কিন্তু আমাৰ বোধ কৰোঁ সেই মাটি টুকুৰা এতিয়াও আছে মাটি টুকুৰা নষ্ট হোৱা নাই শিপাৰ মাজতে আমাৰ শিপা মাটিত পটুৱাই আছে এইবিলাকেই বোধ কৰোঁ গাঁৱৰ পৰিৱেশততো সকলো প্ৰকাৰৰ এইবিলাক ভাওনা সবাহ বিভিন্ন উৎসৱ বিহু ইয়াত এইবোৰ হৈয়ে থাকে কিন্তু মই কৈছোঁ মোৰ হেৰিয়াত মই লিখিছোঁ যে দেউতাই কিন্তু মোক বৰ মুকলিমূৰীয়াকৈ এৰি দিয়া নাছিলে বিহুত হুঁচৰি আহিলেও দুঘৰ বা এঘৰলৈ সেই হুঁচৰি চাবৰ কাৰণে যাবলৈ দিছিলে কিন্তু বিহু মেলিবলৈ যাবলৈ দিয়া নাছিলে নাইবা ভাওনা চাবলৈ গ'লেও ডাঙৰৰ লগতহে যাবলৈ দিছিলে শুনি মানুহে আচৰিত হয় যে মই ক্লাছ 9লৈকে ঘৰৰ পৰা 1.5 মাইল দূৰত থকা দক্ষিণীয়া বজাৰখন দেখা নাছিলোঁ গতিকে মোৰ স্বাধীনতাটো বহু সময়ত খৰ্ব হোৱা বুলি ভাবিছিলোঁ কিন্তু এতিয়া মই ভাবোঁ যে সেইবিলাকে বোধ কৰোঁ মোক কিবা প্ৰকাৰে এটা চাৰিওফালে দি এখন বেৰা দি দিলে আৰু সেই বেৰাখন মই ভাঙি পেলাই তেতিয়াও যাব নোৱাৰিছিলোঁ এতিয়াও যাব নোৱাৰোঁ এটা কথা আপুনি এজন শিক্ষকৰ সন্তান তেনে পৰিয়ালৰ পৰা আপুনি আহিছে আৰু আমি জনাত আপোনালোকৰ যৌথ পৰিয়াল আছিলে গতিকে যৌথ পৰিয়ালত সাধাৰণতে মানুহৰ কি হয় বৰ মিলা মিছা এটা আন্তৰিকতা এটা তেনেধৰণে আপুনি মানে বান্ধ খাই থাকিব লগা হয় এই যে অলপ আগতে আপুনি ক'লে আপোনাৰ যিটো ইতিবাচক বান্ধোন আছিলে সেই বান্ধোনটোৱে আপোনাক বোধহয় ভৱিষ্যত জীৱনত মানে আপুনি ভালকৈ স্থিতি লোৱাত নিশ্চয় সহায় কৰিছে বুলি মই ভাবোঁ এতিয়া আপোনাক প্ৰত্যেকজন অসমীয়াৰ মুখত আপুনি এজন অমায়িক ব্যক্তি নিৰহংকাৰী আপুনি ব্যক্তি আপুনি এজন শান্ত সমাহিত ব্যক্তি এই ধৰণৰ আপোনাৰ কিছুমান বিশেষণ আছে আপুনি জানে নে নাজানে মই নাজানো এতিয়া মই ভাবোঁ এইখিনি কথাত আপোনাৰ নিশ্চয় পৰিয়ালৰ প্ৰভাৱ আছে হয়তো থাকিব পাৰে মই যে ক'লো এই আঁৰবেৰবিলাক হয় মূল্যবোধবিলাক ব্যক্তিগত মূল্যবোধ সামাজিক মূল্যবোধ নৈতিক মূল্যবোধ
এইবোৰ বোধ কৰোঁ তাৰ মাজেদি সোমাই আহি ভিতৰত কিতাপি লৈছে আৰু সেইকাৰণে আমি সৰুতে শুনিছিলোঁ যে মই নামে অহংকাৰ তই নামে গালি গতিকে এই কথাবোৰে বোধ কৰোঁ ক'ব নোৱাৰাকৈ মনত ক'ৰবাত সি সোমাই থাকে আৰু সময়ত সি তাৰ কাম কৰি যায় একেবাৰে সত্য কথা আমি যিবোৰ অনুভৱ কৰোঁ আপোনাৰ সম্পৰ্কে আৰু যেতিয়া পঢ়িবলৈ পাওঁ আপোনাৰ অনেকখিনি কথা তেতিয়া দেখোঁ যে শৈশৱৰ পৰাই আপোনাৰ জীৱনটো ইমান শৃংখলিত আৰু ইমান নিয়মেৰে আপুনি আগবাঢ়িছে কেতিয়াও আপুনি ক'তো মানে উজুতি খাব লগা হোৱা নাই আমি জনাত আপুনি শিক্ষক হিচাপে হওক শ্ৰেণীকোঠাত আপোনাৰ শুনিছোঁ আমি আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে কোৱা প্ৰত্যেকেই কয় সহকৰ্মীয়েও কয় আপোনাৰ কথা তেতিয়া ভাবোঁ আচলতে এনেবোৰ গুণৰ অধিকাৰী হ'বলৈ মানুহৰ সৰুৰে পৰা কিছু পৰিৱেশ পাব লাগিব বুলি আমি ভাবোঁ হ'ব পাৰে হয়তো কিন্তু মই নিজকে সঁচাকৈ কৈছোঁ ভিতৰৰ পৰা মই নিজকে কেতিয়াও গুণী জ্ঞানী মহৎ বুলি কেতিয়াও সামান্যতম মোৰ ভিতৰত অকণমান আপোনাৰ নাই আপুনি নাই কাৰণেই আপোনাক ৰাইজে আদৰিছে বেছি এইটো আমাৰ ধাৰণা ছাৰ এইখিনিতে আপুনি কিমান বঁটা পাইছে কিমান সন্মান পাইছে এইবোৰ কথা মই হিচাপ নলওঁ বা হিচাপ নিবিচাৰোঁ আপোনাৰ পৰা এটা কথাই সুধিব জানিব বিচাৰিছোঁ যে আপোনাক যিমান বঁটা বাহন আগবঢ়াইছে যিমান আপোনাক সন্মান দিছে যি অসমবাসীয়ে হওক বা ৰাষ্ট্ৰীয়ভাৱে হওক আপুনি যিমানবোৰ সন্মান আদৰিছে কেতিয়াবা ছাৰক মই ফোন কৰিলে মই সদায় সুধোঁ অভিনন্দন জনাওঁ তেতিয়া ভাবোঁ দেই এই মানুহজনে এইবোৰ নিজৰ সুখ বুলি ভাবে নে ৰাইজৰ অসমীয়াৰ সুখ বুলি ভাবে এই কথাটো মোৰ বৰ জানিবৰ মন যায় মই আচলতে যেতিয়া বঁটা এটা পাওঁ বঁটা এটা পালেতো মানুহৰ মনত অকণমান আনন্দ লাগিব লাগে কিন্তু মই মোৰ নিজৰ ক্ষুদ্ৰত্বটো দেখা পাওঁ সঁচাকৈয়ে মোক এটা বঁটা দিলে ঢেকিয়ালত ৰত্নেশ্বৰ দত্ত ছাৰৰ নামত দিয়া বঁটা মই কৈছোঁ যে মোক শিক্ষক হিচাপে দিয়া বঁটাটো মই গ্ৰহণ কৰি এইকাৰণে ভাল পাইছোঁ যে বহুতে মোক চিনাকি কৰি দিওঁতে প্ৰাক্তন সাংসদ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি এইবোৰ বিশেষণেৰে যেতিয়া বিশেষিত কৰে মই ভিতৰত সাংঘাতিক অস্বস্তি অনুভৱ কৰোঁ কাৰণ সেইবোৰ খন্তেকীয়া বস্তু হয় কিন্তু মই এজন শিক্ষকৰ ল'ৰা আৰু মই নিজেও এজন শিক্ষক হিচাপে থাকিবলৈ বিচাৰোঁ ভাল শিক্ষক নহ'ব পাৰোঁ কিন্তু তথাপি মই নিজকে শিক্ষক বুলিয়ে মই চিনাকি দি ভাল পাওঁ আপুনি হয় ছাৰ মিতভাষৰ যিটো চিন্তা আৰু সেই চিন্তাৰ পৰা আপুনি এজন সফল ব্যক্তিলৈ পৰিণত হৈছে সকলোৱে জানে সকলোৱে তাক আদৰি লয় এই চিন্তা আপোনাৰ মনত সৃষ্টি কেনেকৈ হ'ল আৰু আপুনি নিজক সফল বুলি ভাবিছেনে আৰু মিতভাষৰ যিবোৰ চৰিত্ৰ বা তাৰ যিবোৰ বৈশিষ্ট্য অকণমান আপুনি আমাৰ উঠি অহা প্ৰজন্মক জনাবনে দৰাচলতে মোৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ প্ৰত্যেক মানুহৰ ভিতৰতে বিভিন্ন প্ৰকাৰৰ অনুভৱবিলাকে কাম কৰে আৰু সৃষ্টিশীল যিকোনো ৰচনাৰ গুৰিতে ভাৱ নহয় চিন্তাও নহয় চিন্তা হ'লেও ভাৱ হ'লেও সেই অনুভৱলৈ ৰূপান্তৰিত হ'ব লাগিব সেই অনুভৱৰ মাজেদি যেতিয়া সৰকি আহে সি তেতিয়াহে সৃষ্টিশীল ৰূপ পোৱাৰ উপযুক্ত হয় মোৰ গল্পবিলাকত কিছুমান মাজে মাজে চৰিত্ৰবিলাকৰ মুখৰ কিছু কথা ওলাই যায় যিবিলাকৰ মাজত হয়তো মোৰ চিন্তাৰ প্ৰভাৱ পৰে ক'ব নোৱাৰাকৈ আৰু এই গল্পবিলাক পঢ়ি কবি আমাৰ বিখ্যাত নীলমণি ফুকন তেখেতে এবাৰ ক'লে তেখেতে এখন আলোচনাও এডিট কৰিছিলে মোৰ লেখা ওলাইছিল তাত ক'ল যে আপোনাৰ গল্পত কবিতা আছে মই তেতিয়া নিজকে আকৌ ঘূৰাই চাইছিলোঁ যে হয় তাৰ ভিতৰত হয় কিছুমান শাৰী সি সম্পূৰ্ণৰূপে চৰিত্ৰটোৰ মুখেদি কোৱা মোৰ মনৰ ভাৱ অনুভৱ মই সেইবিলাক বাছি বাছি বেলেগ এখন বহীত
টুকি পেলাইছিলোঁ গল্পবিলাকৰ পৰা। আৰু তাৰপিছত মই দেখিলোঁ যে আচলতে গল্প এটা নক'লেও হয় এই কথাখিনি যদি ক'ব পাৰোঁ। এইবিলাক মই দেখোন মোৰ মনলৈ অহা ভাৱ বা অনুভৱ তাক প্ৰকাশ কৰিবৰ কাৰণে অন্য এটা মাধ্যম মই গ্ৰহণ কৰিব পাৰোঁ। কিন্তু এই ভাৱবোৰ কেনেকৈ হয়? দুটা কথা মই দেখিছোঁ, যিটো মই প্ৰথমতে কৈছোঁ যে নৈতিক দ্বন্দ্ব এটা মানুহৰ মনত বহু সময়ত থাকে, প্ৰকাশ নকৰে। মই মোৰ বন্ধ কোঠাত ধুমুহা নামৰ গল্পটোত মই চৰিত্ৰটোৰ সেই নৈতিক দ্বন্দ্ববোৰ দেখুৱাইছিলোঁ। মানুহে গল্পটো নুবুজিলে তেতিয়া, এতিয়াও কিমানে বুজিছে ক'ব নোৱাৰোঁ মই, কিন্তু মই তাত নৈতিক দ্বন্দ্বটো চৰিত্ৰটোৰ দেখুৱাইছিলোঁ। ঠিক তেনেকৈ মই জীৱনটোক মই দুটা স্তৰত মই সদায় ভাবোঁ, অনুভৱ কৰোঁ ভিতৰত। এটা হ'ল এই যে অনন্ত ব্ৰহ্মাণ্ডখনত, বিশ্বখনত মোৰ অস্তিত্বটো ক'ত আছে। এই যে বিশাল, আমি অকল্পনীয়ভাৱে, কাৰণ আমি আকাশখনৰ সীমা ক'ত কোনেও আজিলৈকে ক'ব পৰা নাই, বিজ্ঞানেও ক'ব পৰা নাই। সকলোৱে কৈ দিছে যে অসীম অনন্ত। অসীমৰ কি সীমা আছে? সীমা নহয় এইটো কি বস্তু হ'ব পাৰে? আমি কেতিয়াও কল্পনা কৰিও তাক পাব নোৱাৰোঁ। মানুহে সকলো কথা কল্পনাৰে হেৰি কৰে, বিচাৰ কৰে, কিন্তু অসীমৰ কোনো কল্পনাৰ নাই। মই এই অসীম সময় আৰু অসীম স্থান বা স্পেচ, তাত মোৰ অস্তিত্বটো ক'ত আছে? এই ভাৱটোৱে মই লিখিছোঁৱেই যে মানুহৰ অন্তৰত সন্ন্যাসৰ জন্ম দিব পাৰে। কিন্তু আমি যে মানুহ, মাটিৰ মানুহ, আমি জীৱ জন্তু সকলোবিলাকে এই মাটিৰ মানুহৰ মাজত তাৰ যিবোৰ বাসনা আছে, সেই বাসনাবোৰ তৃপ্তিৰ বা অতৃপ্তিৰ যিবোৰ বাসনা আছে, তাৰ বাসনা আৰু তাৰ ভাৱ আছে, এই ভাৱবোৰ মাজতেতো সিজিয়াই থাকে। গতিকে এহাতেদি সেই সন্ন্যাসৰ পটভূমিটো, আনহাতেদি মাটিৰ মানুহ হিচাপে তাৰ যিবোৰ নিজৰ জৈৱিক চিন্তা ভাৱনা, তৃপ্তি অতৃপ্তি, এইবোৰেওতো তাক নিয়ন্ত্ৰণ কৰি থাকে, তেজমঙৰ মানুহটো। গতিকে মোৰ মনত জীৱন সম্পৰ্কে যেতিয়া মই ভাবোঁ, এই দুটা ভাৱে সদায় ক্ৰিয়া কৰে। আৰু যেতিয়া কোনোবা এটা সৰু বিষয়ে ক'ৰবাত সি টোকৰ মাৰে ভিতৰত, তেতিয়া মই সেই কথা প্ৰকাশ কৰিব খোজোঁ। কিন্তু ভাৱ প্ৰকাশ কৰিব পাৰি, চিন্তাও প্ৰকাশ কৰিব পাৰি, অনুভৱটো মই কেনেকৈ প্ৰকাশ কৰোঁ? গতিকে অনুভৱটো প্ৰকাশ কৰিবৰ কাৰণে মোৰ মনলৈ যিবোৰ চিত্ৰকল্প আহে বা সুৰ আহে, সেইবোৰ মই শব্দৰূপত ধৰিবলৈ যত্ন কৰোঁ। চিত্ৰকল্পবোৰ সি কেতিয়াবা আপোনা আপুনি আহে, আৰু সুৰটো, মানুহৰ প্ৰত্যেকটো ভাৱৰ নিজৰ এটা সুৰ আছে। যিমানবোৰ ভাৱ আছে মানুহৰ, সকলোবিলাক ভাৱৰ নিজৰ সুৰ এটা আছে। মই সেই সুৰটো ধৰিব খোজোঁ। মই হয়তো সক্ষম নহ'ব পাৰোঁ, কিন্তু মই এই দুটা ধৰণেৰে জীৱনক চাবলৈ যাওঁতে যিবোৰ ভাৱ অনুভৱে ক্ৰিয়া কৰে, সেইবোৰ মই তেনেকুৱা চিত্ৰকল্প আৰু সুৰৰ তাৰ ধ্বনিৰ মাজত বিচাৰিব খোজোঁ। আৰু সেইবোৰ কোনোবাই কয় যে কবিতা, কিন্তু মই কবিতা বুলি পেলাই লিখা নাই। মই সেইকাৰণে তাৰ নাম দিলোঁ মিতভাষ, যাতে কম কথাত মোৰ ক'বলগীয়া মোৰ অনুভৱ। এইখিনি মানে বৈশিষ্ট্যখিনি মানুহৰ খুব জনাৰ দৰকাৰ। আমাৰ উঠি অহা প্ৰজন্মটোৱে ধৰি লওক কিমান ভালকৈ অধ্যয়ন কৰিছে বা তেওঁলোকে জনা দৰকাৰ যে আপোনাৰ দৰে এজন ব্যক্তিয়ে ইয়াৰ সৃষ্টি কৰিছে,
ইয়াৰ বৈশিষ্ট্য কি আছে, চৰিত্ৰ কি আছে, এইখিনি জনাৰ বৰ দৰকাৰ। এইখিনি কথা আমি আজি নৱপ্ৰজন্মক জনাবলৈ পাই, আপোনাৰ মুখেদি জনাবলৈ পাই আমি সুখী হৈছোঁ। ছাৰ, আপুনি এটা কথা, আপোনাৰ যিবোৰ লিখনি, আপোনাৰ গল্প, সাহিত্য, প্ৰবন্ধ, কবিতা, উপন্যাস, এইবোৰ যিবোৰ লিখনি, তাৰ প্ৰেমত পৰি মানুহ আপোনাৰ প্ৰতি আকৃষ্ট হয়। লিখকজনক ভাল পাবলৈ মানুহে প্ৰথম লিখাখিনিও ভাল পাব লাগিব, আৰু কেতিয়াবা এনেকুৱা ওলোটাও হয়, লিখকজনক ভাল পায় কাৰণে লিখাখিনি ভাল পায়। এনেকুৱা ধৰণৰ মানুহৰ মনত বিভিন্ন চিন্তা হয়। এতিয়া আপোনাৰ প্ৰতি প্ৰত্যেকজন অসমীয়াৰ যিটো আপোনাৰ সৃষ্টিৰ প্ৰতি মানুহ আকৃষ্ট হয়, আমি ভাবোঁ তেতিয়াই এজন লিখক সফল হয়। এই কথাটোত আপুনি একমত নে ছাৰ? মই আনৰ ক্ষেত্ৰত মই এইটো মন্তব্য দিব পাৰোঁ, কিন্তু মই নিজৰ ক্ষেত্ৰত কোনো মন্তব্য দিব নোখোজোঁ। ধন্যবাদ ছাৰ। এইটো আপুনি নিজৰ পৰা ক'বলৈ বেয়া পাইছে, কিন্তু আমি এইটো একেবাৰে মুকলিকৈ উদঙাই ক'বলৈ ভাল পাম যে মই সোধা প্ৰশ্নটো ছাৰ 100% সত্য হ'ব লাগিব। মই তেনেকৈ বুলি ভাবি লৈছোঁ। ছাৰ, মোৰ অন্য এটা প্ৰশ্ন আছে। জীৱনৰ ৰহস্য আপুনি উপলব্ধি কৰিব পাৰে, আমাৰ বিশ্বাস, আৰু আমি জানো এইটো কথা, যাৰ বাবে ইমান আপোনাৰ অমূল্য সৃষ্টি হৈছে। এই ৰহস্য ভেদ কৰিবলৈ আপোনাৰ কেনেকুৱা সময়ত কেনেধৰণে মন যায়? সেইটো ক'ব নোৱাৰি। মানে এই বস্তুবোৰ মই আগতে যে ক'লোঁ, কেতিয়াবা হঠাৎ এটা বস্তুৱে হয়তো টোকৰ মাৰি দিলে, হয়, আৰু সেই টোকৰটো সি ভিতৰলৈ যেতিয়া সোমাই গ'ল, তেতিয়া মই তাক কেতিয়াবা 2-3টা শব্দৰ সৈতে ধৰি ৰাখিবলৈ যত্ন কৰোঁ, আৰু তাৰপিছত অকণমান সময় পালে তাক আৰু অকণমান স্পষ্ট কৰিবলৈ যত্ন কৰোঁ। আৰু যদি সময় নাপাওঁ আৰু স্পষ্ট কৰিব নোৱাৰোঁ, সেইটো মই সীমান্ত এৰি দিওঁ। বুজিছোঁ। আপুনি বেছি ভিতৰলৈ সোমাই নোৱাৰিলে আপুনি ৰৈ দিওঁ মই। তেনেকুৱা হয়। ছাৰ, আপোনাৰ আমি চাইছোঁ যে আপুনি যিটো সৃষ্টি কৰে সেইটো আপুনি বিজ্ঞানসন্মত গৱেষণাৰ দ্বাৰাহে সৃষ্টি কৰে। আপুনি গৱেষণাৰ পদ্ধতিটো সুন্দৰকৈ আপুনি কৌশলগতভাৱে সেই গোটেই সকলোখিনি পৰিপূৰ্ণ হোৱাৰ পাছতহে আপোনাৰ সৃষ্টি হয়। কাৰণ আপোনাক সেইকাৰণে আমি প্ৰত্যেকেই ভাষা সাহিত্যৰ গৱেষক বুলি ক'ব খোজোঁ। এই কথাত আপোনাৰ অমত আছে নেকি? মই অসমীয়া ভাষা সাহিত্যৰ বিষয়ে চৰ্চা কৰি আহিছোঁ, কিন্তু মই গৱেষণা কৰি পেলাই মই গৱেষক পণ্ডিত হৈছোঁ বুলি পেলাই মই কেতিয়াও নাভাবোঁ। সেইটো বাৰু আমাৰ পাঠকে ক'ব, কিন্তু আমি তেনেধৰণে ভাবোঁ। আৰু ছাৰ, উঠি অহা প্ৰজন্মলৈ আপোনাৰ এই সম্পৰ্কে কিবা আহ্বান থাকিব নেকি? যে মই ভাবোঁ যে প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে নিজৰ ভাষাটো, নিজৰ দেশখন, নিজৰ ৰাজ্যখন ভাল পাবলৈ আমি শিকাবই লাগিব। নিজৰ ভাষাটোক ভাল নাপালে, নিজৰ ৰাজ্যখনক, নিজৰ ঠাইটুকুৰাক ভাল নাপালে, আৰু মানুহক ভাল নাপালে, মানুহ নিৰ্বিশেষ মানুহৰ দুটা প্ৰশ্ন। কোনোবাই ক'ব পাৰে যে আপুনি অসমীয়া মানুহৰ কথা কৈছে, অসমীয়া ভাষাৰ কথা কৈছে, তেতিয়াতো অন্য মানুহৰ কথা কোৱা নাই। মোৰ ভিতৰত মোক সেইটোও স্পষ্ট কৰি দিব খোজোঁ যে মই কিন্তু সকলো মানুহক, জাতি, বৰ্ণ, ধৰ্ম, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে মই সকলো মানুহক সমান জ্ঞান কৰোঁ। হয়, মোৰ কাম কৰা ল'ৰাটোৰ সৈতে মই একেখন চকীত নবহিব পাৰোঁ, কিন্তু তাৰ প্ৰতি মোৰ যিটো স্নেহ বা মোৰ মনৰ যিটো ভাৱ, সেইটো কেতিয়াও সলনি নহয়। অন্য এজনৰ সৈতে সমান বুলিয়ে ভাবোঁ। তাক মানুহ হিচাপে সমাজে নিদিয়ে কাৰণে মই বহিবলৈ নিদিব পাৰোঁ, কিন্তু সমাজে দিলে মই সেইটো মানে কোনো প্ৰকাৰে বাধা তাত সৃষ্টি নকৰোঁ। সকলো মানুহকে সমানে ভাল পাব পাৰিলে ভিতৰৰ পৰা, সেইটো হিচাপে, দায়িত্ব হিচাপে বা স্থান, কাল, পাত্ৰভেদে তাৰ কিবা পৃথকতা থাকিব পাৰে, কিন্তু মানুহক মানুহ হিচাপে জ্ঞান কৰিব পাৰিলে মই ভাবোঁ যে ভিতৰখন পৰিষ্কাৰ হৈ যায়। আৰু সুন্দৰকৈ ছাৰে কৈছে, নৱপ্ৰজন্মৰ প্ৰতি যিটো আহ্বান জনাইছে, আপুনি মানুহক মানুহ বুলি ভাবে,
এইটো আমি বৰ আজিৰ দিনত বৰ তাৰ অভাৱ দেখিবলৈ পাওঁ হয় কোনোবাই কাৰোবাক মনত দুখ দি ভাল পায় কোনোবাই সুখ দিও ভাল পায় সেইটোও সত্য কিন্তু এই কথাবিলাকে যে এজন মানুহক লাহে লাহে ভিতৰত মৰি যাবলৈ বাধ্য কৰে মানে ভিতৰখন মানুহৰ কি বুলি কয় খুহি খায় এনেকুৱা ধৰণৰ হ'বলৈও বাধ্য কৰে এই আপোনাৰ কথাখিনিয়ে আমাৰ নতুন প্ৰজন্মক উৎসাহিত কৰিব বুলি ভাবিছোঁ মই আপোনাক আৰু এটা প্ৰশ্ন সুধিম ছাৰ যে আপুনি সাংবাদিকতাৰ জগতখনতো ভৰি দিলে ৰাজনীতিৰ জগতখনতো ভৰি দিলে আপুনি তাৰপিছত আপোনাৰ সুন্দৰকৈ আপোনাক আমি এতিয়া সাংবাদিকেই বোলক বা ৰাজনীতিকেই বোলক কিন্তু আমি ভাষা সাহিত্যত আপোনাক ইমান আঁকোৱালি লৈছে মানুহে ইমান আপুনি কিবা কিবি দিছে মানুহে আঁকোৱালি লৈছে আপোনাৰ সন্তুষ্টিবোৰ কেনেকুৱা ধৰণৰ মোৰ মানুহৰ যিটো স্নেহ সেইটো মই মূল্য দিব পাৰিছোঁ বুলি ভবা নাই আজিলৈকে মোৰ কামেৰে মই ভাবোঁ যে ইমানবোৰ কাম পৰি আছে আমাৰ ভাষাটোৰ সম্পৰ্কে কৰিবলৈ ইমানবোৰ কাম পৰি আছে আমাৰ সাহিত্যৰ বিষয়ে কৰিবলৈ মইতো ক'ত মই সেই হেৰিয়ে কোৱাৰ নিচিনাকৈ মই কেৱল সাগৰৰ পাৰৰ এটা কেইটামান যেন বালিৰ কণাহে বুটলি লৈছোঁ মোৰ এনেকুৱা ভাৱ হয় অজস্ৰ কাম পৰি আছে সেইবোৰ ক'বলৈ গ'লে দীঘলীয়া হ'ব গতিকে মই ভাবোঁ যে মোৰ ভিতৰত সেইকাৰণে সেই ভাৱটো সদায় আছে মোৰ দায়িত্ব আছে কিন্তু দায়িত্ব পালনৰ কাৰণে যিটো সময় বয়স এতিয়াও লাহে লাহে পাৰ হৈ গৈ আছে কিন্তু আমাৰ যদি নতুন প্ৰজন্মই এই দায়িত্ববোৰ ল'বলৈ আগবাঢ়ি নাহে তেতিয়াহ'লে হয়তো অসমীয়া মানুহ হিচাপে আমাৰ যিটো অস্তিত্ব সেইটোকে আমি এদিন হেৰুৱাই পেলাব লাগিব সেইকাৰণে মই সদায় ল'ৰা ছোৱালীবিলাককো কওঁ কি শ্ৰেণীটো মই কওঁ যে ট্ৰাই টু লাভ মেন এণ্ড নেচাৰ মানুহক আৰু প্ৰকৃতিক ভিতৰৰ পৰা ভাল পাবলৈ শিকা আৰু তোমাৰ সমাজ আৰু জাতিৰ বাবে কৰিবলগীয়া কামৰ কথা ভাবা এইকেইটা যদি আমি সঁচাকৈ দকৈ চিন্তা কৰিব পাৰোঁ ল'ৰা ছোৱালীৰ মনৰ মাজতো যদি সোমাই দিব পাৰোঁ মই ভাবোঁ যে আমাৰ ভৱিষ্যতটো উজ্জ্বল হ'ব মই আৰু এটা কথা সামৰণি মাৰিব খোজোঁ যে আমাৰ শিক্ষাই বৰ্তমানৰ শিক্ষাই যন্ত্ৰ তৈয়াৰ কৰিবলৈ যত্ন কৰিছে যেন লাগিছে আমি মানুহ তৈয়াৰ কৰিব লাগিব গতিকে আমি যন্ত্ৰ নহয় যান্ত্ৰিক হৈছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ল'ৰা ছোৱালীৰ সময় নাই সিহঁতক আমি মানুহ কৰিবলৈ গতিকে মনুষ্যত্বৰ বিকাশ সাধন কৰিবলৈ আমি যদি কিবা ব্যৱস্থা নলওঁ তেনেহ'লে আমাৰ ভৱিষ্যতটো মানুহ হিচাপে এটা অন্ধকাৰত পৰ্যবেক্ষিত হ'ব সেইটো মই কেতিয়াও নিবিচাৰোঁ ছাৰ ধন্যবাদ ইমান সুন্দৰকৈ আপুনি নৱপ্ৰজন্মৰ প্ৰতি এটা আহ্বান জনাইছে ইয়াৰ লগতে মই ভাবোঁ আপোনাৰ এইখিনি কথাৰে পিতৃ মাতৃসকলো অভিভাৱকসকলো উপকৃত হ'ব আপোনাক আজি আমি আমাৰ মাজত পাই অতিশয় আনন্দিত হৈছোঁ আপোনাৰ দৰে এজন বৰেণ্য ব্যক্তিক আমি এনেধৰণে মুখামুখিকৈ দুটামান কথা পাতিলোঁ যিবোৰ কথাৰে ভাবিছোঁ আমাৰ উঠি অহা প্ৰজন্মটোৱে কিবা শিকিব আকৃষ্ট হ'ব আপোনাৰ কথাখিনিৰ বা তেওঁলোকৰ জীৱনত কৰণীয়খিনিৰ বাবে ছাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনাৰ প্ৰত্যেকটো এটা সাংসাৰিক জীৱনত আপোনাৰ বাইদেউ আপোনাৰ লগত অনবৰতে থাকে বাইদেৱে আপোনাক যথেষ্ট মই তেখেতৰ যদি নামটো নলওঁ এই সময়ত মই এটা ভুল কৰা হ'ব গতিকে মই তেখেতলৈও আওপকীয়াকৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আপোনাৰ সুস্বাস্থ্যৰ আপোনাৰ পৰা আমি বহুত আশা কৰোঁ ছাৰ আৰু বহুত আপুনি দিব লাগিব আপুনি কেতিয়াও নাভাবিব যে মই দিব নোৱাৰিম সেইটো কথা নহয় আপুনি দিব পাৰিব লাগিব আৰু আপোনাক ভগৱানে মানসিক শক্তি দিয়ক আপোনাক আৰু বহুত দিন আয়ুস দিয়ক আমি তাকেই ভাবিছোঁ আৰু আপোনাক আমি সদায় এনেধৰণে আশা কৰিছোঁ এইখিনি কথাৰে মই আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ